মাকে যেনেকৈ পুতেকক মৰম চেনেহ কৰে ভগৱন্তই ভকতক তেনেকৈ মৰম চেনেহ কৰে গংগা গয়া কাশীত গা ধুলে পাপ গাৰ মলিহে আঁতৰ হ'ব মনৰ মলি আঁতৰ নহয় বিদুৰে ক'লে দাদা পঞ্চপাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায় দিব লাগে কিন্তু পুত্ৰমোহত মহান্দ ধৃতৰাষ্ট্ৰই নিদিলে দুৰ্যোধনে অকথ্য গালি পাৰিলে যাৰ কাৰণে বিদুৰে পৰিয়াল ত্যাগ কৰি ৰাজভোগ এৰি মহাভাৰতৰ যুদ্ধৰ আগতে তীৰ্থলৈ গুচি গ'ল মহাভাৰতৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰক ৰজা পাতি কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গ'ল প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি বিদুৰ ঘূৰি আহিছে পৰিয়ালবৰ্গৰ ওচৰলৈ পদূলিৰ মূৰত দেখা পোৱাৰ লগে লগে যুধিষ্ঠিৰ কুন্তিকে প্ৰমুখ্য কৰি পঞ্চপাণ্ডৱে বিদুৰক সাৱটি ধৰি যুধিষ্ঠিৰে হুক হুককৈ কান্দিছে আৰু কৈছে খুৰাদেউ তুমি অতকাল ক'ত তীৰ্থ কৰিলা ক'ত খালা ক'ত শুলা মই ভাবিছোঁ তুমি তীৰ্থ কৰি তুমি পবিত্ৰ হোৱা নাই তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কোনো ক্ষেত্ৰ তীৰ্থভূমি এটকালে ফুৰা ভ্ৰমি কেনমতে মিলিল আহাৰ জানিলো তোমাকো পাই তীৰ্থে পবিত্ৰ হৈলা তীৰ্থৰেখে সাধা উপকাৰ মই ভাবিছোঁ তুমি তীৰ্থত গৈ তুমি পবিত্ৰ হোৱা নাই তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থযত পাপে হুৱে পৰম মলিন হৰিক হৃদয়লৈ ভকতে পৰশে গৈ তেবে হুৱে পাতকৰহীন গংগা গয়া কাশীত আজি তাৰিখতো বহুত পাপীয়ে চুই দিয়ে গা ধুৱে ধোৱাৰ লগে লগে গংগা কাশীবিলাক অপবিত্ৰ হৈ যায় অপবিত্ৰ তীৰ্থবিলাকে ভগৱন্তক প্ৰাৰ্থনা কৰে প্ৰভু মহাপাপীবিলাকে আমাক অপবিত্ৰ কৰিলে তুমি কৃপা কৰা পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে দজু ভকতসকলে তেতিয়া তীৰ্থক উপকাৰ কৰিবৰ কাৰণে তীৰ্থত পৰ্যটন কৰে শংকৰদেৱেও একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছিল নিজে পবিত্ৰ হ'বৰ কাৰণে নহয় তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণে গতিকে ভকতে তীৰ্থকো উদ্ধাৰ কৰে গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ ফুৰিও গংগা গয়া কাশীত গা ধুলে পাপ গাৰ মলিহে আঁতৰ হ'ব মনৰ মলি আঁতৰ নহয় গতিকে আমাক সেই তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণে ভকতসকল গৈ তীৰ্থত পৰ্যটন কৰে গতিকে আমাৰ গুৰুজনাই কৈছে সেই তীৰ্থত গৈ তুমি ভকত তীৰ্থত স্নান পান কৰিবা আজি এইখন মহাতীৰ্থ ইয়ালৈ আহিলে কহিলা অকুৰ আগে দশম স্কন্ধত শিলাময় জলাশয় দেৱতীৰ্থ যত জানিবাহান তাৰাসৱে দেৱতীৰ্থ হয় তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ আতিক হয় দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধুচাৰ তীৰ্থ পৰ্যটন কৰিলে স্নান কৰিলে বহুত দিনৰ মূৰত পুণ্য হ'বও পাৰে নহ'বও পাৰে কিন্তু সাধুৰ সংগত আহি সেৱা কৰাৰ লগে লগে বাহিৰে ভিতৰে শুদ্ধ হয় তে এই তীৰ্থ আমি গৃহত প্ৰতিষ্ঠা কৰিব লাগিব এই তীৰ্থলৈ আমাৰ উঠি অহা প্ৰজন্মক আমি আনিব লাগিব আৰু এই তীৰ্থত যাতে আমি স্নান পান কৰিব লাগিব গতিকে এই পবিত্ৰ কৰ্ম সাধনৰ কাৰণে আপোনালোকে আগবাঢ়ি যাওঁতে যদি ভক্তিৰ পথত গুৰুৱে বাধা কৰে গুৰুৰ বাক্য ত্যাগ কৰিলেও দুখ নহয় যদি পিতৃয়ে বাধা কৰে মাতৃয়ে বাধা কৰে পিতৃ মাতৃ বাক্য নাৰাখিলেও দুখ নহয় যদি ভাৰ্যাই বাধা কৰে স্বামীয়ে বাধা কৰে তেওঁলোকৰ মানে বাধা নামানিলেও দুখ নহয় পৰিয়ালে যদি বাধা দিয়ে তেওঁলোকৰ মানে অতিক্ৰম কৰি গ'লেও দুখ নহয় সমাজে যদি বাধা দিয়ে তাৰ অতিক্ৰম কৰি গ'লেও দুখ নহয় সেইকাৰণে আমাক শাস্ত্ৰত কৈছে গুৰু ত্যাগ কৰিলা বিৰোচনেৰ নন্দন ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা ভগৱানে ভৰত তেজিলে নিজ মাতা গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ শুনা সৰ্বজন এইটো শাস্ত্ৰৰ বচন শাস্ত্ৰই আমাক এই আদৰ্শ দেখুৱাই থৈ গৈছে গতিকে আপোনালোকে ভক্তিৰ পথত ভয় নকৰিব আগবাঢ়ি আহিব ঈশ্বৰৰ ভক্তি কৰক আৰু ভক্তিয়ে আমাৰ জীৱক মুক্তি আৰু শান্তি দিব এইখিনিকে কৈছে ইয়াৰ পিছত কি কৈছে শুনিব শেষে হৈ গ'ল নেকি কৰৈ মুত ভকতি যদ্যপি দুষ্ট চিতে দহবৈ পাতে কটাৰ তথাপি তৰিতে
একোৱে নবাচ পাপ পুণ্য যত আছে যেন মহাবহ্নি কেঞ্চা সুখান নবাছে আন ক্ষুদ্ৰ দেৱতাত যদি নেদৈমতী মহাদুৰাচাৰু কৰয়া মাত ভকতি সেহি সে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় কৃষ্ণ ইতিমধ্যে আমাৰ উদ্ধৱ কোৱাৰ চলেৰে আমাক সমস্ত দিব লগা ভক্তিৰ জ্ঞানখিনি প্ৰদান কৰিলে আমি 158 নম্বৰ পদৰ ছেদতে সামৰা কথা ঘোষণা কৰিছিলোঁ আমাক পাঠকক আমি পুনৰ সেইখিনিতে দোহাৰি আজি পাঠ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ মই পুনৰ কৈছোঁ সামৰ্থ্য ভকতি আতি একোৱে নবাছে ভকতক পালন্ত পুত্ৰক যেন মাৱে আপুনি ভকত হ'বলৈ যত্ন কৰক ভগৱন্তই আপোনাক ৰক্ষণাবেক্ষণ দি থাকিব মাকে যেনেকৈ পুতেকক মৰম চেনেহ কৰে ভগৱন্তই ভকতক তেনেকৈ মৰম চেনেহ কৰে ভকতিৰ মহত কহিয়া নপাওঁ সীমা ভক্তিৰ মহিমাৰ কথা কৈ সীমা উলিয়াব নোৱাৰে অসীম ভক্তিৰ মহিমা ভকতিয়ে অলৌকিকক লৌকিক কৰে অবাস্তৱক বাস্তৱ কৰে প্ৰহ্লাদে প্ৰমাণ দেখুৱাই থৈ গৈছে বাপেকক কৈছে ৰাখে হৰি মাৰে কোনে মাৰে হৰে ৰাখে কোনে হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে কথা শুনাৰ লগে লগে হিৰণ্যকশিপু খঙত অগ্নিশৰ্মা হ'ল হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে শুনিয়া প্ৰহ্লাদে বুলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰ বাণী মোৰ ভগৱন্ত জগতত ব্যাপ্ত মান হৈ আছে সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখিলোঁ মই এই পকা খুঁটাতে ভগৱানক দেখিছোঁ পকা খুঁটাততো ভগৱান আছে অঁ আছে মাৰি দিলে গদা ওলাই গ'ল কেনেকৈ ওলাল যত্ৰ অপায় অস্তি তত্ৰ উপায় অপি অস্তি ভগৱন্তই ভকত হ'লে সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰা পথ তেওঁ নিজে নিৰ্মাণ কৰি থৈছে গতিকে যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ মাৰি দিলে গদা ওলাই গ'ল ভকতক ৰাখিবৰ কাৰণে অপায়টো ক'ত আছিল হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ ওচৰত বৰ লৈছিল প্ৰথমতে অমৰ বৰ বিচাৰিছিল ব্ৰহ্মাই ক'লে অমৰ বৰ দিব পৰা অধিকাৰ দেৱতাৰ নাই ভগৱানেহে দিব পাৰে তাৰ বাদে কি লাগে কোৱা তেতিয়া তেওঁ ক'লে তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব দিনতো মাৰিব নোৱাৰিব ৰাতিও মাৰিব নোৱাৰিব বাহিৰতো মাৰিব নোৱাৰিব ভিতৰতো মাৰিব নোৱাৰিব আকাশতো মাৰিব নোৱাৰিব পাতালতো মাৰিব নোৱাৰিব অস্ত্ৰই মাৰিব নোৱাৰিব শস্ত্ৰই মাৰিব নোৱাৰিব সেই বৰকে দিয়া ব্ৰহ্মাই তথাস্তু বুলি দি দিলে হিৰণ্যকশিপুৱে প্ৰকাৰণতে অমৰ বৰেই ল'লে আৰু তলৈকৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি প্ৰাণীৰ হাতত যদি তেওঁ কোনেও মাৰিব নোৱাৰে মাৰিব কোনে এইটো এটা উপায় আছিল তত্ৰ উপায় মস্তি তাত উপায় ব্যৱস্থা কৰিলে অৰ্থাৎ সেই পকা খুঁটাৰ পৰা ব্ৰহ্মাৰ সৃষ্টি বাহিৰৰ প্ৰাণী হৈ ওলাই আহিব লগা এফাল মানুহ এফাল সিংহ তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই দিনতো মৰা নাই ৰাতিও মৰা নাই সন্ধ্যা সময়ত মাৰিছে বাহিৰতো মৰা নাই ভিতৰতো মৰা নাই পানী পুটাত মাৰিছে আকাশতো মৰা নাই পাতালতো মৰা নাই কৰঙনৰ ওপৰত তুলি মাৰিছে অস্ত্ৰই মৰা নাই শস্ত্ৰই মৰা নাই নখেৰে বিদাৰি মাৰিছে এয়া নামৰ মহিমা গতিকে আমি ভাগৱতৰ দৰ্শনৰ মাজেদি আমাৰ ল'ৰা ছোৱালীবিলাকক উঠি অহা প্ৰজন্ম ঘৰৰ প্ৰতিজন সদস্যক যাতে ভগৱন্তৰ হাজাৰ নামৰ পৰা এটা নাম যাতে তেওঁলোকে ক'বলৈ গাবলৈ অভ্যাস কৰে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে যে the thought of God comes to a man at the time of the death only through the grace of God মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিবলৈ হ'লে আমাৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিব লাগিব
আৰু ভগৱন্তৰ পৰা সেই কৃপাটো পাবলৈ আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ নামটো যাতে আমি মুখেদি উচ্চাৰণ কৰিব পাৰোঁ তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death তেতিয়া হলে আমাৰ মৰিবৰ সময়ত ঈশ্বৰৰ নামটো অনগল হৈ যাব অজামিলৰ দৰে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিল নাজানে ভগৱানৰ নাম বুলি আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পৰ নাৰায়ণ কৰ নাৰায়ণ কৰোঁতে কৰোঁতে তেওঁ এটা অভ্যাস হৈ গৈছিল এই অভ্যাসৰ বশৱৰ্তী হৈ যেতিয়া যমদূতে তেওঁক বান্ধি লৈছিল আইষ নাৰায়ণ এইকেইটা কোনে আহি বান্ধিছে বুলি কোৱাৰ লগে লগে 4 বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি অজামিলক মুক্তি দিছে এই কথা আমাক শাস্ত্ৰ ভাগৱতৰ দ্বাৰা দেখুৱাইছে গতিকে আমিও যাতে ল'ৰা ছোৱালীক এনে এটা অভ্যাসৰ মাজলৈ নিব পাৰোঁ পুৱা গধূলি যাতে ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰাব পাৰোঁ দৈনন্দিন জীৱনত যাতে ঈশ্বৰৰ নাম এটা যাতে তেওঁলোকে ক'ব পাৰে আমাৰ দুটা আখৰৰ নাম হৰি নাম ইটো দুগুটি অক্ষৰ জিভা অগ্ৰে থাকে যাৰ গংগা গয়া কাশী প্ৰয়াগ সেইটোক যাইবাক নালাগে তাৰ ভগৱন্তৰ দুটা আখৰৰ নাম যদি মুখত থাকে গংগা গয়া কাশী নগ'লেও হ'ব ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায়েই মংগল তাৰ অমংগল নাই আমি সকলো সময়তে যাতে খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে বহোঁতে স্নান পান কৰোঁতে সকলো সময়তে আমাৰ যাতে মুখত ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে ওলাই থাকিব পাৰে তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব ল'ৰা ছোৱালীক এই শিক্ষা দিব লাগিব এই শিক্ষাৰে শিক্ষিত কৰিলে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব বুলি ভাগৱতে কৈছে আৰু এইখিনিতে আমি পাঠকক দোহাৰিবৰ কাৰণে আহ্বান জনাইছোঁ কৃষ্ণ সেইটো স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ লক্ষী স্বয়ম্বৰত তেনেকুৱা স্বভাৱৰ মানুহক স্বামী বৰণ কৰাৰ পৰা নাকচ কৰিছে লক্ষীয়ে লক্ষীক মানে চিনাকি কৰি দিছে স্বয়ম্বৰলৈ অহা ৰজা মহাৰজাবিলাকৰ লগত আৰু এতিয়া তুমি নিজে গুণগতভাৱে বাছি লোৱা কোনজন স্বামী তোমাৰ উপযুক্ত হয় লক্ষীয়ে প্ৰথমতে দুৰ্বাসালৈ গৈ কৈছে আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ সদায়ে নুগুছে টান ক্ৰোধ অহংকাৰ ইহাংক আকবৰী কোনে ভাল বোলাই বেক বাপে অকাৰ্যত নষ্ট কৰি বেক চন্দ সাপে দুৰ্বাসা বৰ জ্ঞানী ঋষি হয় কিন্তু বৰ খঙাল এনেকুৱা খঙাল মানুহক মই স্বামী বৰণ কৰিলে ই খঙৰ ভমকত মোক সাপ দি নষ্ট কৰিব এনেকুৱা মানুহ মই স্বামী বৰণ কৰিব নোৱাৰোঁ দ্বিতীয়তে পৰশুৰামৰ ওচৰলৈ গৈ পেলাই কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী পৰশুৰাম ধাৰ্মিক মানুহ হয় পিছে কাৰো প্ৰতি মৰম চেনে নাই ইহাংক বৰিলে মূৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যিজন স্বামীৰ অন্তৰত মৰম নাই তেওঁ ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায় গতিকে এওঁক মই স্বামী বৰণ কৰিব নোৱাৰোঁ দৈত্য গুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ ক'লে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য জ্ঞানী মানুহ হয় পিছে বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নাপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা স্বামী মই বৰণ কৰিব নোৱাৰোঁ গতিকে আমাৰ গাভৰু ছোৱালীবিলাকে কেনেকুৱা স্বামী বৰণ কৰিব লাগে আগতে ভাগৱত শুনি ল'ব দেই ভাগৱত নুশুনা ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক মনে ভবা স্বামী মনে ভবা ভাৰ্যা পৰা বঞ্চিত হ'ব কেনেকুৱা স্বামী আমি বাচিব লাগে কেনেকুৱা ভাৰ্যা বাচিব লাগে চব ভাগৱতত লিখা আছে সকলোখিনি ক'বলৈ মোৰ হাতত এতিয়া সময় নাই এতিয়া পৰৱৰ্তী পদে কি কৈছে আমি পদৰ ওপৰত আলোচনা কৰিম ভাগ ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া
প্ৰাণ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদয় উদ্ধৱ মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান ময়ো ভকতত পৰে নজানো হুৱান ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক উত্তম ভক্তৰ কথা থাকো সম্প্ৰতি সামান্য ভকত তৰে শুনা মহামতি লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুয় মোৰ ভকতক একো দুখে সামৰ্থ ভকতি আতি একোৱে নচাৱে ভকতক পালন্ত পুত্ৰক যেন মাৱে ভকতিৰ মহতক হিয়া নপাসীমা ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা কৃষ্ণ এইখিনিলৈকে আমাক পদে কি ক'লে সেইটোৱে ছেট পৰিছে আমি ইয়াতে আজি আলোচনা চক্ৰ সামৰিম এতিয়া উদ্ধৱক কোৱাৰ চলেৰে কথাখিনি আমাক কৈ আছে আৰু এই কথা ইতিমধ্যে মই আলোচনা কৰিছোঁ উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া ব্ৰহ্মা হৰ হলায়ুধতকৈও মোৰ নিজৰ কায়াটোক মই বেছি ভাল পাওঁ মোৰ ভাৰ্যা লক্ষীক ভাল পাওঁ পৰম সুন্দৰ ইটো দেখা মোৰ কায়া আৰু মোৰ নিজৰ দেহটোক ভাৰ্যাজনীতকৈও ভাল পাওঁ সবাতো অধিক তুমি প্ৰাণ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মোৰ সকলোতকৈ প্ৰিয় হ'ল ভকত এতিয়া কাৰো ঘৰত ভগৱন্তই আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক আয়ুষ্মান হওক ঘৰখন মংগল হওক বুলি কলি যুগত ভগৱন্তই আহি নকয়হি দেই কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেহি ভাবি সবাকো কৰিবা বহুমান এতিয়া সকলোতে ভগৱন্ত আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে এই ভকতৰ পদধূলি যাতে আমাৰ ঘৰখনত আমি পেলাব পাৰোঁ আৰু এই ভকতৰ যাতে আশীৰ্বাদ আমি ভগৱন্তৰ পৰা ল'ব পাৰোঁ তে ভকতে আশীৰ্বাদ দিলেহে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ কৃষ্ণই তেতিয়াহে কৃপা কৰিব ভকতে আশীৰ্বাদ নিদিয়াজনক ভগৱন্তই পোনপটীয়াকৈ আশীৰ্বাদ নিদিয়ে মনত ৰাখিব দেই ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ মোৰ প্ৰাণ বান্ধৱ আৰু মই তেওঁ পৰম সখা মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান ময়ো ভকতত পৰে নজানো আন ভকতে ভগৱন্তৰ কথা পাতে আৰু ভগৱন্তই ভকতৰ কথা শুনে বা ভাল পায় ভকত সমান সখী মোৰ কোনো আছে ভকতৰ সমান প্ৰিয় আৰু মোৰ কোনো থাকিব নোৱাৰে
ময়ো মহাভকতৰ ফুৰু পাছে পাছে। সেইকাৰণে আপোনালোকে ল'ৰা ছোৱালীক সদায় কৃষ্ণ বুলি ক'বলৈ, ৰাম বুলি ক'বলৈ, হৰি বুলি কৈ পেলাই যাবলৈ শিকাব। ভগৱন্তৰ নাম লৈ যি যায় তাৰ পিছে পিছে মই যাওঁ বুলি কৈছে। যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পায়। গাইজনীয়ে পোৱালিটো মুখৰ আগত লৈ যোৱাৰ দৰে কৃষ্ণ নাম লৈ যোৱা জীৱটোক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। যিমান কোটি কোটি ব্ৰহ্মাণ্ড আছে চব ভকতৰ পদধূলিয়েহে শুদ্ধ কৰে। গংগা গয়াকাশীকো ভকতেহে উদ্ধাৰ কৰে। আজি তাৰিখত কোনোবাই গংগা গয়াকাশীত পূৰ্ব পৰম্পৰা, পূৰ্ব বিশ্বাস, লোকবিশ্বাস, জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি গংগা গয়াকাশীত গা ধুব পাৰিব। কিন্তু আমাৰ ভাগৱতে কৈছে আজি তাৰিখত কোনোবাই গংগা গয়াকাশীত গা ধুলে গাৰ মলিহে আঁতৰিব, মনৰ মলি আঁতৰ নহয়। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰ। সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। এইখন তীৰ্থ গংগা গয়াকাশীতকৈ শ্ৰেষ্ঠ। দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ, ভকত শ্ৰেষ্ঠ। গতিকে এই ভকতৰ আজি আমি ইয়াতে বৈকুণ্ঠ সৃষ্টি হৈ আছে, ইয়াতে তীৰ্থস্থান সৃষ্টি হৈ আছে। এয়াই পুণ্যভূমি, এয়াই সত্ৰ। উদ্ধৱক কৈছে নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি পুণ্যভূমিত বহি আছোঁ। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। ভকতে য'ত মোৰ গুণনাম ল'ব সেইখনে দ্বিতীয় বৈকুণ্ঠ, সেইখনে সত্ৰ। নহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ। মোৰ ভকতে য'ত মোৰ গুণনাম লয় থাকে তাতেই মই থাকোঁ। বাইবেলতো কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱন্ত বিদ্যমান হৈ আছে। গতিকে এই তীৰ্থত আমি ল'ৰা ছোৱালী পৰিয়ালবৰ্গক আমি স্নান পান কৰিব লাগিব। গংগা গয়াকাশী তীৰ্থ পাপীবিলাকে চুই দিয়াৰ লগে লগে অপবিত্ৰ হয় বুলি কৈছে একাদশ স্কন্ধ ভাগৱতত। যেতিয়া উদ্ধৱে, আপোনালোকে জানে বিদুৰে মহাভাৰতৰ যুদ্ধৰ প্ৰাৰম্ভণিতে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ সুদৰৰ মানে বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল। কোৱা ভাতৃ বিদুৰ, পঞ্চ পাণ্ডৱক আমি অংশটো দিব লাগে নে নালাগে? বিদুৰে ক'লে দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায়, দিব লাগে। কিন্তু পুত্ৰমোহত মহান্দ ধৃতৰাষ্ট্ৰই নিদিলে, দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে পৰিয়াল ত্যাগ কৰি ৰাজভোগ এৰি মহাভাৰতৰ যুদ্ধৰ আগতে তীৰ্থলৈ গুচি গ'ল। মহাভাৰতৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰক ৰজা পাতি কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গ'ল, প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি বিদুৰ ঘূৰি আহিছে পৰিয়ালবৰ্গৰ ওচৰলৈ। পদূলিৰ মূৰত দেখা পোৱাৰ লগে লগে যুধিষ্ঠিৰ কুন্তীকে প্ৰমুখ্য কৰি পঞ্চ পাণ্ডৱে বিদুৰক সাৱটি ধৰি যুধিষ্ঠিৰে হুক হুককৈ কান্দিছে।